নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন নামককিলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী বিৰোধী সজাগতা সভা সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন 18 নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় দুৰ্নীতি নিবাৰক আয়োগৰ সদস্য তথা সক্ৰিয় সমাজকৰ্মী দীপক হাজৰিকাৰ সচিবত নামককিলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য বিৰোধী সজাগতা সভা সম্পন্ন হৈ যায় সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ অধ্যক্ষ নিত্যানন্দ দাসে বিদ্যালয়ৰ স্নাতক শিক্ষক মানৱজ্যোতি নেওগে আধৰা সভাখনিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে উপ আৰক্ষী অধীক্ষক দেৱলীনা ভট্টাচাৰ্য জিলা কৃষি বিষয়া দেৱজিৎ দত্ত জিলা আবকাৰী অধীক্ষক শিৱাশিষ পাল নিমাতী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ দাস শ্ৰেষ্ঠ কৰ্মচাৰী বঁটাপ্ৰাপক সৰুপাই দাস প্ৰকৃতি গোটৰ সদস্য প্ৰশান্ত কলিতা গাঁও পঞ্চায়তৰ সভানেত্ৰী দুলমণি দাস আৰু সক্ৰিয় সামাজিক কৰ্মী দীপ্তি হাজৰিকা সভাত আবকাৰী অধীক্ষকগৰাকীয়ে ড্ৰাগছে সমাজলৈ অনা ভয়াৱহতা শিশুসকলৰ ওপৰত ইয়াৰ কুপ্ৰভাৱ আৰু ড্ৰাগছ ৰাসায়নিক সমীকৰণে এটা প্ৰজন্ম কেনেদৰে ধ্বংস কৰিব পাৰে সেয়া সাৱলীলভাৱে দাঙি ধৰে উপ আৰক্ষী অধীক্ষক দেৱলীনা ভট্টাচাৰ্যই ড্ৰাগছৰ নিৰাময়ৰ ক্ষেত্ৰত কৰণীয়সমূহ কানুনীয় ব্যৱস্থা আৰু ইয়াৰ লগত জড়িত হৈ থকা মনোবৈজ্ঞানিক মতৰ ওপৰত বক্তব্য প্ৰদান কৰে জিলা কৃষি বিষয়া দেৱজিৎ দত্তই সমাজৰ ব্যাধিস্বৰূপ এই নিচাৰ বিৰোধিতাৰে সাৱলীল মন্তব্য উপস্থাপন কৰে ইয়াৰ লগতে সৰুপাই দাস প্ৰশান্ত কলিতা আৰু দীপ্তি হাজৰিকাই এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ কৰণীয় সামাজিক সংশোধনৰ ওপৰত তাত্ত্বিক বক্তব্য প্ৰদান কৰে সভাতে জিলা কৃষি বিষয়া দেৱজিৎ দত্ত সৰুপাই দাস নিত্যানন্দ দাস আৰু দীপক হাজৰিকাক উৎকৃষ্ট কৰ্মৰ বাবে সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰা হয় সভাপতিৰ মন্তব্যত নিত্যানন্দ দাসে এই ক্ষেত্ৰত বিদ্যালয়ে লোৱা পদক্ষেপসমূহ সভাত অৱগত কৰে শেষত জাতীয় সংগীতেৰে সভাৰ সামৰণি ঘোষণা কৰা হয় শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও